নমস্কাৰ বন্ধুসকল, তোমালোকৰ কাৰণে আজি আৰু এটা নতুন ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহি গৈছোঁ। ভিডিঅ'টি বহুতেই ইম্পৰ্টেণ্ট হ'ব চলিছে। যিহেতু ভাবিছে গেট ফ'ৰ এক্সাম দিব, সিহঁতৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ'টো। তো যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব। কোন চহৰক পূবৰ পোহৰ বুলি কোৱা হয়? অপশ্যন এ গুৱাহাটী। চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? অপশ্যন চি আৰলুং চাংবো। কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? অপশ্যন এ ব্ৰহ্মপুত্ৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন? অপশ্যন বি ৰঞ্জন গগৈ। হিমাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন চি চিমলা। বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 28 জুলাই। গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অপশ্যন বি জয়ৰাম দাস দশৰথৰাম। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন চি শৰৎ চন্দ্ৰ সিংহ। অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? অপশ্যন এ দক্ষিণ শালমাৰা। দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? অপশ্যন চি 1982 চনত। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? অপশ্যন চি পূবেৰুণ। জনপ্ৰিয় অসমীয়া চিনেমাৰ ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল? অপশ্যন বি ব্ৰজেন বৰুৱা। ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল? অপশ্যন এ 1926 চনত। কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? অপশ্যন বি 1946 চনত। কাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? অপশ্যন চি বগেশ্বৰ বৰুৱা। এছিয়ান গেমছ 1964 কোনখন চহৰত অনুষ্ঠিত হৈছিল? অপশ্যন ডি বেংকক। শংকৰদেৱ কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? অপশ্যন এ 1481 খ্ৰীষ্টাব্দত। শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। ৰসৰাজ নামেৰে কাক জনা যায়? অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। কৌশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? অপশ্যন ডি 1943 চনত। কথা গীতা কোনে ৰচনা কৰিছিল? অপশ্যন বি বুদ্ধদেৱ। অসমৰ সিংহ বুলি কাক কোৱা হয়? অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? অপশ্যন ডি 15টা। উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত? অপশ্যন এ 5টা। কোনটো সম্প্ৰদায়ে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে? অপশ্যন বি খাচী। কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে? অপশ্যন এ বাংলাদেশ। অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন? অপশ্যন বি 2খন। লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰৰ বাবে কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়? অপশ্যন এ 1999 চনত। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন চি ৰাজীৱ গান্ধী।